নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিৰ প্ৰতিদিনেই যাত্ৰা সন্দৰ্ভতে কৰোঁ গ্ৰহগতিও বিষয়েও আমি জানো আজিও সেই বিষয়ে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ মংগল বৃষ ৰাশিত বহি আছে লগ্ন হ'ল মেষ লগ্ন শনি আজি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি কেতু বহি আছে সিংহ ৰাশিত চন্দ্ৰ ধনু ৰাশিত আজি ৰবি মিথুন ৰাশিত বুধ শুক্ৰ বহি আছে কৰ্কট ৰাশিত আৰু বৃহস্পতি বহি আছে কৰ্কট ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব অৱশ্যে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে এই বছৰটোৰ বাবে আৰু সেয়া হ'ল এটা হোৱাইট কৰেল এই হ'ল এটা হোৱাইট কৰেল এই ৰত্নটো আপুনি ৰিং ফিংগাৰত পিন্ধিব পাৰে আৰু শুক্ৰবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড শ্বৰ্ডছ মেষ ৰাশিসকলৰ বাবে আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ শত্ৰু নাশ হ'ব পাৰে ভ্ৰমণত মধ্যম মাংগলিক কাৰ্যত শুভ ফল দিব আইনী কামত অগ্ৰগতি হ'ব শাৰীৰিক দুৰ্বলতা থাকিব ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 5 হনুমানজীৰ ওচৰত আজি চামেলি তেলৰ চাকি এগছি জ্বলাওক শুভ ফল পাব ধন্যবাদ বৃষ ৰাশি পেণ্টাকলছ এণ্ড শ্বৰ্ডছ টৰাছ আজি শুভ কাৰ্য সিদ্ধি কৰিব পাৰিব পূব দিশৰ পৰা ভ্ৰমণ কৰিব পাৰে কৰ্মত উন্নতি শৰীৰ মধ্যম পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব আজি চৰাই চিকুটিক দানা খাবলৈ দিয়ক আৰু হালধীয়া শস্য খাবলৈ দিয়ক ভাল হ'ব য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 2 হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে হয় আজি 30 জুন 15 আহাৰ তিথি কৃষ্ণা প্ৰতিপদ ব্ৰহ্মযোগ ধনুৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্বখাৰা নক্ষত্ৰ আজি নৰগণ যাত্ৰা নাই পাপযোগ দোষ আছে শুভ কৰ্ম দীক্ষা আৰোগ্য স্থান আজি ঋণ দান ঋণ গ্ৰহণ ক্ৰয় বিক্ৰয় আদি দেখুৱাই আছে দিনটোত চাল কোমোৰা খোৱা নিষেধ আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকলছ এণ্ড শ্বৰ্ডছ এই দুখন কাৰ্ড মতে আজি ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি প্ৰতিবেশীৰ পৰা আজিৰ দিনটোত কিছু কষ্ট পাব ব্যৱসায়ত খৰচৰ মাত্ৰা বেছি প্ৰেমত শুভ ফল ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 6 এতিয়া হওক কৰ্কট ৰাশিলৈ শ্বৰ্ডছ এণ্ড কাপছ কেঞ্চাৰ আজি শিল্পী সাহিত্যিকসকলৰ সন্মান বৃদ্ধি মানসিক শান্তি বজাই থাকিব ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে খৰচা পাতি বৃদ্ধি পাব সন্তানৰ সফলতাৰ বাবে মনত আনন্দ লাভ পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 9 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে গোৱালপাৰাৰ পৰা আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু কৈছে যে শুনিছোঁ বশীকৰণ এটি সাংঘাতিক তান্ত্ৰিক প্ৰথা গতিকে তেওঁ এই বশীকৰণ প্ৰথাটো শিকিব বিচাৰিছে তাৰ বাবে কেনেদৰে কি কৰিব লাগিব আপোনাৰ পৰা কিছু জানিব বিচাৰিছে আচলতে বশীকৰণ প্ৰথাটো শিকা ইমান ইজি নহয় আজিৰ পৰা হাজাৰ বছৰ আগৰ পৰাই আমাৰ ভাৰতবৰ্ষত আৰু বিদেশৰো কিছুমান কাণ্ট্ৰিত বশীকৰণ প্ৰথা চলি আহিছে এজনে আনজনক নিজৰ বশীভূত কৰাৰ বাবে নিজৰ নিয়ন্ত্ৰণত অনাৰ বাবে কিছুমান পূজা পাতল তন্ত্ৰ মন্ত্ৰ আদিৰ মাজেৰে কাম কাজ কৰি থাকে গতিকে সেই প্ৰথা আপুনি যথেষ্ট ট্ৰাই কৰি আৰু তেনেকুৱা গুৰু আপোনাৰ লাগিব গুৰুমুখী বিদ্যা তেতিয়াহে আপুনি শিকিব পাৰিব আৰু এনে সাধাৰণতে আপুনি যদি সৰু সুৰা বশীকৰণ কৰিব খোজে তেতিয়া আপুনি কৰিব পাৰে কিন্তু ভাল পথত লগাব লাগিব যেনে সন্তানে যদি বিপথে পৰিচালিত হয় তেন্তে আপোনাৰ অধীনত আনিবলৈ হ'লে আপুনি এইবিলাক কাম কৰিব পাৰে বেলপাত ছাগলীৰ গাখীৰ একেলগে প্ৰলেপ তৈয়াৰ কৰিব আৰু ওম নমঃ ভগৱতে মন্ত্ৰটো 18,000 টাইমছ জপ কৰিব আৰু আপুনি তিলক লগাব লগতে দুবৰি বন কলা গৰুৰ গাখীৰৰ লগত মিক্স কৰাকৈ আপোনাৰ গাত আৰু ফেচত অকণমান সানিব
তাৰ পাছত যদি আপুনি সন্তানটোক আপোনাৰ ফেভাৰত আনিব খুজিছে, আপোনাৰ ফলে আনিব খুজিছে, তেতিয়া কিন্তু তাৰ ওচৰত গৈ আপুনি সেইখিনি আপোনাৰ কথাখিনি তাৰ ওচৰত আগবঢ়াওক, চাব কামত আহিব। গৰুৰ ঘিউৰ পৰা যদি কাজল তৈয়াৰী কৰি আপুনি লগাব পাৰে, তেতিয়াও কিন্তু আপুনি যাক যি কয় কথাষাৰ শুনিব। তুলসীৰ গুটি, ক'লা তুলসীৰ গুটি লগতে কলৰ লগত ভীমকলৰ লগত পেষ্ট বনাই যদি ফুট লয়, তেতিয়াও কিন্তু শুভ ফল পোৱা যায়। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্তীৰ মাজলৈ। দাদা, পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম। হয়, এতিয়া আকৌ ৰাশিফললৈ চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ, সিংহ ৰাশি লিঅ'। আজি সৎ লোকৰ সান্নিধ্য লাভ কৰিব, কৰ্মব্যস্ততা বৃদ্ধি পাব, ভ্ৰমণত মধ্যম, পুৰণি ধাৰ দিয়া পইচা ঘূৰাই পাব পাৰে, স্বাস্থ্যৰ প্ৰতি যত্ন লওক, শৰীৰত আঘাত পাব পাৰে, সাৱধান হওক। আজি শিৱলিংগত মচুৰ দালি অৰ্পণ কৰক। মেৰুণ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ, কন্যা ৰাশি। আজি মূল্যৱান সা সম্পদ লাভ কৰিব, বিদ্যাত বুদ্ধিত উন্নতি, উদাৰতা প্ৰকাশ পাব। যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে অকণমান ভাবি চিন্তি ল'ব, প্ৰেমত শান্তি। আজি শিৱলিংগৰ কাষত পাৰিলে গণেশ আৰু কাৰ্তিকৰ ফটো নতুবা মূৰ্তি ৰাখক, আৰু পাৰিলে তামোল পাণ আদি দিয়ক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। ওৱান্স এণ্ড কাপছ, লিব্ৰা। তীৰ্থ ভ্ৰমণৰ যুগ, বন্যপ্ৰাণীৰ পৰা সাৱধান হওক, বিদ্যাত শুভ, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত উন্নতি। আজি আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব, প্ৰেমত বাধা আছে। আজিৰ দিনটোত ঘৰৰ মূল দুৱাৰৰ ওচৰত অলপ বগা সৰিয়হ ছটিয়াই দিয়ক, ভাল হ'ব। পিংক কালাৰ, হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 5। বৃশ্চিক ৰাশি স্কৰপিঅ', চ'ৰ্টছ এণ্ড হেংমেন। কঠোৰ পৰিশ্ৰমৰ মৰ্যাদা পাব, দক্ষিণ দিশত ভ্ৰমণ কৰিব পাৰে, ব্যৱসায়ত সফলতা লাভ, ধৈৰ্যৰে আগবাঢ়িলে ভাল ফল পাব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 8। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আছে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে গছে ভাগ্য খুলি দিয়ে। কিছুমান গছ পুলি আপুনি ঘৰত ৰোপণ কৰিব পাৰে, আৰু সেইমতে আপোনাৰ গ্ৰহগতিৰ বাবে শুভ ফল দিব। যেনে আপোনাৰ যদি ৰবি বেয়া, বিশেষকৈ বিদ্যাৰ্থীসকলৰ ৰবি বেয়া হৈ থাকে, কেতিয়াবা বিদ্যালয়ত বাধা আহে, তেওঁলোকে যদি তেওঁলোকৰ ৰুমত, ষ্টাডি ৰুমত স্নেক প্লেণ্ট লগাব পাৰে, তেতিয়া কিন্তু শুভ ফল দিয়ে। চন্দ্ৰ বেয়া থাকিলে পিচ লিলি লগাওক। চন্দ্ৰ বেয়া থাকিলে মানসিক চঞ্চলতা থাকে, মানসিক পিচ নাথাকে, মেণ্টেল পিচ নাথাকে, তেতিয়া পিচ লিলি লগাব লাগে ঘৰৰ বাৰাণ্ডাত বা ওচৰত। পৰ্টিকত আপুনি পিচ লিলি লগাই দিয়ক, ভাল ফল আহিব। যিসকলৰ মংগল বেয়া, দুৰ্ঘটনা আদিৰ সম্ভাৱনা, তেওঁলোকে ৰাবাৰ প্লেণ্ট লগাওক। আৰু জেড প্লেণ্ট লগাব পাৰে বুধ গ্ৰহ বেয়া থাকিলে। বৃহস্পতি গ্ৰহ বেয়া থাকিলে লাকি বাম্বু লগাওক। মানি প্লেণ্ট লগাব পাৰে যদি আপোনাৰ শুক্ৰ বেয়া। যদি আপোনাৰ শনি বেয়া, এৰিকা পাম লগাওক। ঘৰৰ বাহিৰত য'ত আপুনি গছ লগায়, তাত আপুনি এৰিকা পাম লগাওক। অকণমান দীঘল হ'ব গছটো, কিন্তু ৰিজাল্ট দিয়ে। ৰাহু বেয়া থাকিলে এল'ভেৰা। কেতু বেয়া থাকিলে স্পাইডাৰ প্লেণ্ট। আচলতে 9টা গ্ৰহ যদি আপোনাৰ বেয়া, তেতিয়া বিভিন্ন ফালেদি আপুনি অশুভ প্ৰভাৱ লাভ কৰিব পাৰে। তেতিয়া 9টা গ্ৰহৰে যদি আপুনি গছ বা প্লেণ্ট লগায়, তেতিয়া আপুনি সৌভাগ্য খুলি দিব, সকলো দিশতে আপুনি ভাল ফল পাব। হয়, পুৱাৰ ভাগতে খুব এটি সুন্দৰ বিষয় আগবঢ়ালে আপুনি আমাৰ দৰ্শকসকলৰ বাবে। আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, ধনু ৰাশি, চেটেৰিয়াছ। আজি আনক অৱহেলা নকৰিব, শৰীৰ মধ্যম, কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি, সামাজিক কামত সন্মান বৃদ্ধি, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে ভাবি চিন্তি লওক, প্ৰেমত সন্দেহ। আজি ব্ৰাহ্মণজনক ঘিউ, নিমখ আৰু হালধি দান কৰক, দক্ষিণা দান কৰক, ভাল ফল আহিব। গোল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 4। চ'ৰ্টছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি জ্ঞানী, গুৰু আৰু সৎ লোকৰ সান্নিধ্যই উপকৃত কৰিব। শত্ৰুৰ পৰা সাৱধান হওক, নিজৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ক, কোনো শুভ খা খবৰ পোৱাৰ সম্ভাৱনা, প্ৰেমত শুভ ফল। চিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 3। এতিয়া কুম্ভ ৰাশি, চ'ৰ্টছ এণ্ড পেণ্টাকলছ, একুৰিয়াছ। ব্যস্ততা বৃদ্ধি, ভ্ৰমণত মধ্যম ফল, অৰ্থ নাশ হ'ব পাৰে, ঘৰত আলহীৰ আগমন, চলাফুৰাত সতৰ্কতা অৱলম্বন কৰক, প্ৰেমত বিবাহৰ যোগ। আজি মা পাৰ্বতীক
বগা ফুল ৰঙা ফুল গাখীৰৰ তৈয়াৰী মিঠাই আদি অৰ্পণ কৰক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 2 মীন ৰাশি ওৱান্স এণ্ড চৰ্টছ এই দুখন কাৰ্ড মতে আজি অন্ধবিশ্বাসে ক্ষতি কৰিব ব্যৱসায়ত মধ্যম শুভ সংবাদ লাভৰ যুগ আনন্দ লাভ পাৰিবাৰিক কিছু সমস্যা থাকিব বিদ্যাত অমনোযোগিতা আজি মা লক্ষ্মীক নাৰিকলৰ তৈয়াৰী মিঠাই অৰ্পণ কৰক ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 7 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিয়ক হয় আপুনি মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আপুনি পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ